ঢিঙৰ লালি পথাৰ গাঁও পঞ্চায়তত অৰুণোদয় আঁচনিৰ নামত পঞ্চায়তৰ প্ৰাক্তন সভাপতি আৰু গাঁওবুঢ়াৰ ভয়ংকৰ কাণ্ড। বন্ধৰ দিনা পঞ্চায়ত কাৰ্যালয়ৰ তলা খুলি লৈ গ'ল গাঁও সভাত হিতাধিকাৰীসকলে জমা দিয়া অৰুণোদয় আঁচনিৰ নথি-পত্ৰ লৈ যোৱা দৃশ্যবন্দী কেমেৰাত শালকাটি পথাৰ গাঁৱৰ গাঁওবুঢ়া বাবুল আহমেদ আৰু পঞ্চায়তৰ প্ৰাক্তন প্ৰতিনিধি আইজুল হকে লৈ যায় নথি-পত্ৰসমূহ, যাৰ বাবে জাঙুৰ খাই উঠিছে পঞ্চায়তৰ হিতাধিকাৰীসকলক। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত কঠোৰ নিৰ্দেশনা প্ৰদান কৰাৰ পিছতো লালি পথাৰ গাঁও পঞ্চায়তত সংঘটিত এই ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে গাঁও সভাত উপযুক্ত হিতাধিকাৰীক জমা দিয়া নথি-পত্ৰ সলনি কৰি নিজৰ খেয়াল খুচিমতে ধনৰ বিনিময়ত অন্য ব্যক্তিক অৰুণোদয় আঁচনি প্ৰদান কৰাৰ সন্দেহ ৰাইজৰ। লালি ভাতার কাগজ জমা দিছে পঞ্চায়েতে, হে পঞ্চায়েতের কাগজ নে হারা শালকাটি নেগা ফেসিটে নে শালকাটির গা ঘুরা লয়ে জায়গা। কারণ কি লালি ভাতার কি আমরা মানুষ নাই? প্রেসিডেন্টের নাম কি? আইজুল ফেসিটে। গাবুহা বাবুল ইসলাম। কি করেছে লোকে? হারা কাগজ আজ বন্ধর দিন কাগজ লয়ে গেছে গা, ইন্ডিকা বইরিয়া হারিয়া সারা কাগজ লয়ে গেছে গা। এডি করবো অরুণোদয়ের কাগজ, এডি তলা তলা টেহা লইব আর কাম করবো, গরিব প্রে মারবো। এরম বাড়ি বাড়া পঞ্চায়েত মাটি সম্পত্তি দেয়া কিনো একটা সুবিধা, মানে একটা গরিব মানুষ কাম কাজ করে পায়। অরুণোদয় দুবার হয়ে দিছি, টেহা লাগে টেহা ছাড়া করে দে না, নিচে গাইন টেহা লয়ে লয়ে কাম করে দিব, আমরা পাইতাম না। ঘটনা এইটো হলো যোৱাকালি বন্ধ আছিলে, পিছত মোৰ তাত চাবিটো থাকে। কি বন্ধ আছিলে? মানে অফিস বন্ধ আছিল। পিছত মই এইবিলাক লেতেৰা মেতেৰা হৈ আছে যে বন্ধ পাইছো, ভাবিছো চাফা কৰি দিওঁ, মানুহ টানো আহে, চাফা কৰি দিলে মানুহে ভাল ক'ব আৰু হা। পিছত মই খোলাৰ পিছত কাম কাজ কৰি আছে, মানুহ লৈ কাম কৰি আছো যে মানুহবিলাক আছে। আপুনি কোন হয়? মানে মই পিয়ন চিকিৎসা ফোর্থ গেট। পিছে পিছত সিহঁতে আহি পেলাই আমাৰ লগত জোৰ জবস্তি লগাইছে। কোনে কোনে? এই 6-7টা মানুহ, আইজুল আৰু হেৰি বাবুল আৰু লগৰকেইটাই কি আছিলে মই ক'ব নোৱাৰো। বাবুল কোন হয়? এনে বাবুল গাঁওবুঢ়া বুলি কয় মানুহ, গাঁওবুঢ়া। পিছত সিহঁতে জোৰ জবস্তি কৰি বাবুক দি পেলাই বস্তুখিনি আমাৰ পৰা লৈ গ'ল। চাবি কাৰ হাতত আছিলে? আপোনাৰ হাতত আছিল। হয়। আপোনাক কি ভয় বাবুকে দিছিলে নেকি? কি কৈছিল আপোনাক? কৈছে দিব লাগিব, মচম দিছে, দিব লাগিব বুলি কৈছে। আৰু কি দিব লাগিব বুলি কৈছিলে? চাবিটো দিয়া, পিছত নিদিলে অসুবিধা হ'ব। আপোনাৰ অফিচৰ ভিতৰত কি আছিলে আচলতে? হেৰি আছিলে, ডকুমেণ্টছ আছিলে। কিহৰ ডকুমেণ্টছ? অৰুণোদয়ৰ ডকুমেণ্টছ। অৰুণোদয়। কি ভাবে আপুনি ডকুমেণ্টছখিনি লৈ পেলাই সিহঁতে কি কৰিছে বুলি ভাবে? কি কৰিছে সিহঁতে ওলাই লৈ গ'ল ডকুমেণ্টছখিনি, পিছত কি কৰিছে এইটোতো মই ক'ব। আপুনি ছেক্ৰেটাৰীক জনাইছিলে? ছেক্ৰেটাৰীক ফোন মাৰিছোঁ 2-3বাৰ, মানে ৰিচিভ কৰা নাই। ফোন ধৰা নাই? পিছত মজাৰুল যে আমাৰ এই ইনচাৰ্জ আছে যে বিজেপিৰ পৰা দিছে, মজাৰুল কৈছোঁ যে এনেকুৱা কথা, সিহঁতে ফাইল চাইল দিব বিচাৰি আছে, ফাইল লৈ ওলাই গৈ আছে। মজাৰুলে কৈছে তাৰ লগত সিহঁতৰ লগত কথা হৈছে, আকৌ মজাৰুলত কথা হৈ পেলাই সিহঁতে মজাৰুলে মানা কৰিছে, নিবৰ কাৰণে মানা কৰিছে, তথাপিও সিহঁতে যদি বস্তু লৈ গৈছে। মানুহ মানে 12-13 মান হ'ব। 12-13 মান ফৰ্ম। কোনে কোনে লৈ গৈছিলে ওলাই লৈ গৈছে? আইজুল আৰু হেৰি বাবুল আৰু সেই বাকী লগৰকেইটাও লৈ গৈছে। আইজুল কোন? প্ৰাক্তন প্ৰেচিডেণ্ট। আৰু হাজবেণ্ড সেইটো আছিলে। তেখেতো আছিলে। ইতিমধ্যে পুলিচ আহিছিলে দেখা গৈছে। পুলিচ আহিছিল। তাহলে বন্ধর দিন মানে জলফিকে আর কইতেছে বন্ধর দিন আমরা ঘরটা একটু সাফ করে দিন, বাদে আমার এটা ক্যান্সেল, বাদে আমি আহারে ঘরের ভিতরে সাফ করতেছি। সাফা মানে পঞ্চায়েতৰ কোঠালি সাফা কৰি বইছাছিলে? সাফ করতেছে। আমার হাজবেন্ড আসেন বাইরে সাফ করতেছে, আমি ঘরের ভিতরে সাফ করতেছি। বাদে পিছনে দেখি জলফি লোক দমাদমি করতেছে, বাদে আমরা বাইরে দেখছি, বাদে এই বস্তু দিলে তারা যাইতেছে। আমি এই তরি জানি। আপোনাৰ হাজবেন্ড মানে ফোর্থ গেট? হ্যাঁ, করতেছি, কাম করতেছি। হেৰি অভিযোগ আহিছে ফোর্থ গেটে কৈছে যে চাবিটো জোৰ জবস্তি কাঢ়ি লৈ গৈছে, কিমান দূৰ সঁচা কথাটো? আছে আমরা ভিতরে তো বাইরে দেখি দমাদমি করতেছে চাবি দিবার লাগে, বাদে দিছে বলে তারা এনে ফোর্থ গেটে কি চাবি এনে দি দিছিলে না জোৰ জবস্তি লৈ গৈছে তাৰ হাতৰ পৰা? দমাদমি করছে আর ধমক দিছে। আপোনালোকে ইয়াত কাম কৰি আছিলে তেতিয়া? কিমানজন মানুহ আছিলে তেতিয়া পঞ্চায়তত উপস্থিত? 3-4 জন আছেন। আমরা আসলাম ভিতরে, আমি আসলাম ভিতরে, আর বাইরেও আছেন কয়েকজন। কোন কোন আহিছিলে নাম কেইটা কওকচোন? আমি অন্য মানুষ চিনি না, খালি আইজুল চিনি। আইজুল আহিছিল। ইছমাইল হুছেইনৰ ৰিপৰ্ট, ডেইলি 24।